এই মানুহজন আগৰ হেমন্ত বিশ্ব শৰ্মা নাই, এতিয়া টোটাল চেঞ্জ হৈ গ'ল। এই নিজে আজি পাগলৰ নিচিনা হৈছে। একো ক'ব লগা নাই। ইলেকশ্যন সন্মুখত আহি আছে, মাত্ৰ 4 মাহ বাকী আছে। যিমান পাৰ্টি আছে চবে নিজৰ নিজৰ মাল বিক্ৰী কৰাৰ কাৰণে আৰম্ভ কৰি দিছে, এডভাৰটাইজিং আৰম্ভ কৰি দিছে, মাৰ্কেটিং আৰম্ভ কৰি দিছে। আমিও আমাৰ পাৰ্টিৰ কাৰণে আমি গোটেই অসমত ওলাই পৰিছোঁ। আমি সব জায়গাত গৈ ওয়ার্কার ভিজিট কৰি আছোঁ আৰু হাজাৰ হাজাৰ মানুহ আমাৰ মিটিঙত চলি গৈ আছে। এইটো মই দেখি আছোঁ, যিটো আগে কোনোদিন আমি দেখা নাই। এইবাৰ এইটো এতিয়ালৈকে কমচে কম 6 মাহ আগৰ পৰা আমি দেখি আছোঁ। এইটো আমাৰ এটা শুভ লক্ষণ। আমি দেখি আছোঁ যে ইনশাআল্লাহ আমাৰ মহাগঠবন্ধনে এইবাৰ চৰকাৰ কৰিব আৰু এইটোৰ লক্ষণ আমি আজি দেখাম। কোনে বাধ্য কৰিছে? হেমন্ত বিশ্ব শৰ্মা বাধ্য কৰিছে। কৈছে আমি এটা ঠেলা দিছোঁ, একদম ক্লিয়ারলি শুনক। এটা ঠেলা মতলব শিলচৰত সি যে ঘটনা হৈছে সি কৰাইছে, এইটো ক্লিয়াৰ হৈ গ'ল না। এতিয়া কালিৰ তাৰ ভাষণে এইটো ক্লিয়াৰ হৈ গ'ল। আমি এটা ধাক্কা দিছিলোঁ, আজমল সাহেব বাধ্য হৈ পাকিস্তান জিন্দাবাদ মুৰ্দাবাদ কোৱাৰ কাৰণে বাধ্য হৈছে। এইটো কোনে কৰাইছে? এই নিজে কৰাইছে। আমি কি আজি প্ৰথম কৈছোঁ নেকি? এর আগে আমি বহুত কৈছোঁ, বুজি পাইছে নেকি? এইটোৰ কাৰণে সি নিজেই কৰাই আছে, সি নিজেই মাৰি আছে, সি নিজে আজি পাগলৰ নিচিনা হৈছে। কি বক্তৃতা দিয়ে, কি কৰে, কেনেকুৱা কৰে, এইটোৰ কোনো হিচাপেই নাই। এই মানুহজন আগৰ হেমন্ত বিশ্ব শৰ্মা নাই, এতিয়া টোটাল চেঞ্জ হৈ গ'ল। নাজানো সি আমাৰ বিৰুদ্ধে কৰি আছে না সৰ্বানন্দ সোণোৱালৰ এই যে বিজেপিৰ বিৰুদ্ধে কাম কৰি আছে। আমি দেখি আছোঁ সৰ্বানন্দ সোণোৱালৰ বিজেপিৰ বিৰুদ্ধে তেখেত কাম কৰি আছে খোলাখুলি। আমি এতিয়ালৈকে দেখি আছোঁ কেইটামান পাৰ্টি যিসকলে সবেই বনাইছে বিজেপিয়ে, নাম যিকোনোই হোক, বিজেপিয়ে বনাইছে আর এজন মানুহে বনাইছে। এই যিমান মুসলিম এরিয়া আছে, আজি যমুনামুখ হোক, আজি ধুবুৰী হোক, আজি মানকাচাৰ হোক, য'ত মুসলিম এরিয়া আছে সব এই পাৰ্টিবিলাকে গৈ তাত গৈ বিজেপিৰ বিৰুদ্ধে কৰা নাই, UDFৰ বিৰুদ্ধে কৰি আছে। এইটোৰ মতলব কি হ'ল? বোলে এজন মন্ত্ৰীয়ে বাকায়দা এটা টিম বনাই বেলেগ বেলেগ পাৰ্টি বনাই দিছে, ফাইনেন্স কৰি আছে। আৰু আমাৰ মুসলিম এরিয়া যমুনামুখ আপোনালোকে জানে ইমান কাই কৰে। আজিও বুঝি রাইজর দলের একটা মিটিং আছে, হ্যাঁ। আর এইদিনা কিছুদিন আগে এই যে কি নাম আমার দল হয়েছে, এই যে অদীপ ফুকন যিটো আছে, অদীপ ফুকন আছে যিটো এই যে ওয়াইপি না, এই নতুন নতুন পার্টি আমি নামও না জানো, মানুষের নাম না জানে, জবরদস্তি এই ডাঙর ডাঙর মিটিং করার চেষ্টা করি আছে। মানুষ 1000, 1500, এইদিন এই যে ওয়াইপির মানুষ বেশি 1500 মানুষ হয়েছে। আজি কিমান হৈছে? বাজাৰ দিনে মিটিং ৰাখিছে, এইসকলে জানে বাজাৰ দিন ডুবডুব বাজাইলেও মানুহ জমা হৈছে। সেইটো আলগ কথা, পলিটিক্সৰ কথা আলগ হয়। আমি আজি 15 বছৰৰ পৰা মেহনত কৰি আছোঁ। এইসকলে মাত্ৰ 3 মাহ 4 মাহৰ ভিতৰত কোনো যাদু দেখাব নোৱাৰে। কালি মুছলিম ভোটটো বিভাজন কৰি বিজেপিক মাজৰ পৰা উঠাৰ এটা চেষ্টা চলি আছে, এইটোৱে আমি দেখি আছোঁ।